নমঃ শিৱায় নমস্কাৰ ৰবীন্দ্ৰসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুন মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব বিশেষকৈ এই মাহটো আপোনালোকৰ বাবে মিশ্ৰিত মাহ হ'ব বিশেষকৈ শনিৰ বাবে আবেগিকভাৱে অলপ আপোনালোকে গধুৰ হৈ পৰিব পাৰে বুলি কৈছে কিন্তু বৃহস্পতি আৰু ৰাহুৰ সমৰ্থনে ধনুৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি ভাল প্ৰতিফলন দেখিব আপোনালোকক সুৰক্ষা দিব বুলি কৈছে বিশেষকৈ কৈছে যে 2026 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো বৃহস্পতি কেনে ধৰণৰ প্ৰভাৱ থাকিব শনি ৰাহু কেনে ধৰণৰ প্ৰভাৱ পৰিব আপোনালোকৰ বৃহস্পতি গুৰুৰ বিশেষকৈ 2 জনৰ পৰা 30 অক্টোবৰলৈকে বিশেষকৈ আত্মস্থানত উচ্চ ৰাশিত থাকিব লুকাই থকা সুৰক্ষাৰ পৈতৃক সম্পত্তি হহুৱেকৰ ঘৰৰ পৰা কিছু লোকৰ লাভৰ যোগ দেখা পোৱা গৈছে বিশেষকৈ শনি কেনে ধৰণৰ প্ৰতিফলন দিব বুলি কৈছে এই মাহত শনি আপোনালোকক কৈছে যে এই মাহত চতুৰ্থ স্থানত আপোনালোকৰ শনি একে সময়তে ঘৰ মাতৃ স্বাস্থ্য আৰু মানসিক শান্তিৰ প্ৰতি মনোযোগ দিব ৰাহু তৃতীয় স্থানত নিজৰ কষ্ট দক্ষতা আৰু নিজৰ উদ্যোগৰে উপাৰ্জন বাঢ়িব নিজৰ কামখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব বুলি কৈছে কেৰিয়াৰ বা টকা পইচাৰ ক্ষেত্ৰত উপাৰ্জন জুন মাহত বিশেষকৈ জুনত ধন দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৰাহু তৃতীয় স্থানত থকাৰ বাবে নিজৰ যি প্ৰচেষ্টাৰে ধন আহিব চাকৰি বা ব্যৱসায় দৃষ্টিকোণৰ পৰাও আপোনালোকৰ বাবে এই মাহটোৰ গুৰুত্বপূৰ্ণ মাহ হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা ৰাখক নিজৰ মনৰ আবেগৰ ওপৰত বিশ্বাস ৰাখিব লাগিব নিজৰ মনৰ আত্মাৰ ওপৰত বিশ্বাস ৰাখক বাহিৰৰ কোনো ব্যক্তিৰ পৰামৰ্শ কমকৈ লওক যদি বেলেগৰ পৰামৰ্শত কিছুমান কাম কৰে সিদ্ধান্ত লয় লোকচান আপোনালোকৰ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে এই মাহত খৰচৰ ক্ষেত্ৰত ঘৰ আৰু স্বাস্থ্য সম্পৰ্কীয় নিজৰ ঘৰখনৰ বাবে স্বাস্থ্য সম্পৰ্কীয় খৰচৰ ক্ষেত্ৰত আপোনালোকৰ বাঢ়িব খৰচ পৰিকল্পনা কৰি চলক বাজেটৰ আপোনালোকে ভাৰসাম্য বিশেষকৈ এই মাহত বাজেটৰ ভাৰসাম্য আপোনালোকে বজাই ৰাখক বুলি কৈছে পাৰিবাৰিক আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই মাহটো শনি চতুৰ্থ স্থানত থকাৰ বাবে ঘৰখনৰ দায়িত্ব অৱহেলা নকৰিব ঘৰখনত যিখিনি দায়িত্ব পাব ধনুৰাশিৰ জাতক জাতিকাসকলে এই দায়িত্বখিনি সুন্দৰভাৱে চিৰিয়াছলি আপোনালোকে পালন কৰক নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে পৰিয়ালত শান্তি এটা পৰিৱেশ থাকিব প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন আছে সংগীৰ সৈতে মুকলিকৈ কথা পাতক ভুল বুজাবুজিৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ যিসকলৰ হাৰ্টৰ সমস্যা আছে হৃদযন্ত্ৰৰ সমস্যা আছে তেনেধৰণৰ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত সাৱধান হ'ব বিশেষকৈ সাৱধানতা অৱলম্বন কৰক কঁকাল বা ভৰিৰ বিষৰ সমস্যা বাৰুকৈ অশান্তি দিব পাৰে মানসিক চাপৰ পৰা বাচি থাকিবলৈ এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে ধ্যান কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে অত্যধিক চিন্তা আপোনালোকে নকৰিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব শিক্ষাৰ গৱেষণা কাৰিকৰী বা গভীৰ বিষয়ত পঢ়াৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময় ভাল 31 বিশেষকৈ আপোনালোকৰ অক্টোবৰ পাছত বৃহস্পতি নৱম স্থানলৈ যাব উচ্চ শিক্ষাত সহায় পাব বুলি কৈছে 2026 চনৰ বিশেষকৈ জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে শুভ দিন হ'ব বৃহস্পতিবাৰ শুভ ৰং হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া মুগা বগা আৰু লাকি নম্বৰ হ'ব 3 আৰু 11 কি কৰিব কি নকৰিব মনত ৰাখিব কৰিবলগীয়া কিছুমান কাম হৈছে সাহস আৰু বিশ্বাসেৰে কাম কৰিলে প্ৰত্যাহ্বানবোৰ উন্নতিৰ ৰূপান্তৰ হ'ব নতুন আইডিয়াৰ বিশেষকৈ মুকলি মনেৰে গ্ৰহণ কৰক নকৰিব কিছুমান কাম খৰখেদাকৈ ৰিস্কি সিদ্ধান্ত নল'ব অত্যধিক আশাবাদী হৈ আৰ্থিক ৰিস্ক বেছি নল'ব প্ৰতিকাৰ স্বৰূপে শনিবাৰে হালধীয়া কাপোৰ পিন্ধক আৰু কলগছৰ পূজা কৰক বুলি কৈছে শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেল বিশেষকৈ অৰ্পণ কৰক বুলি কৈছে আৰু মনত ৰাখিব চতুৰ্থ স্থানৰ শনি শান্ত হ'ব হনুমান চালিচা আপোনালোকে পাঠ কৰিলেও মানসিক শান্তি পাব বুলি কৈছে 2026 চনৰ জুন মাহত ধনুৰাশি লোকসকলৰ বাবে বৰ্তমান কষ্টৰে উপাৰ্জন কৰাৰ সময় কিন্তু আবেগ সম্ভালিব লাগিব আবেগ সম্ভালি ৰাখিব বুলি কোৱা হৈছে ভাল হ'ব 2 জুনৰ পৰা বৃহস্পতি উপকাৰ আৰম্ভ হ'ব ধনৰ যোগ আছে বিশেষকৈ 2026 চনৰ বিশেষকৈ জুন মাহত কেৰিয়াৰ বিবাহ বা স্বাস্থ্য সম্পৰ্কে বিশেষ কিছুমান আপোনালোকৰ প্ৰশ্ন থাকিলে আপোনালোকে জনাব পাৰে ধনুৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জুন মাহৰ মাহিকে ৰাশিফল অনুসৰি এই মাহটোত আপোনালোকৰ যথেষ্ট ভাল ফল লৈ আহিছে এই ৰাশিৰ স্বামী বৃহস্পতি অষ্টম স্থানত উচ্চ ৰাশিত অৱস্থান কৰিব এনে অৱস্থানত কোৱা হৈছে যে এই মাহত এই ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ প্ৰবল বিশেষকৈ মন যাব ভগৱানৰ প্ৰতি আস্থা ভক্তি থাকিব ভক্তিভাৱবোৰ মনত জাগি উঠিব কাৰোবাক সহায় কৰাৰ মানসিকতা আপোনালোকৰ বিৰাজ কৰিব বুলি কৈছে এনে সময়ত আপুনি ধৰ্মীয় যাত্ৰাও কৰিব পাৰে এই মাহত হঠাতে ধন লাভৰ যোগৰ সৃষ্টি হৈছে
সুযোগৰ সৃষ্টি হৈছে বিনিয়োগৰ বাবে আপুনি ভাল লাভ আপোনালোকে পাব পাৰে বিনিয়োগৰ বাবে কিছুমান ক্ষেত্ৰত ভাল অপৰচুনিটি বা সুযোগ সুবিধা আপোনালোকে পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বৃহস্পতিৰ দৃষ্টিৰ বিশেষকৈ ধন স্থান আৰু সুখ স্থানত বুলি কৈছে এনে অৱস্থাত পৰিয়ালৰ সৈতে আপোনালোকৰ ভাল সময় কটাব পাৰিব সম্পত্তি বাহন আৰু আপোনালোকৰ আৰ্থিক যি অৱস্থাত লাহে লাহে উন্নতি দেখিবলৈ পাব পাৰে বুলি কৈছে ইয়াৰ লগতে জীৱনত দীৰ্ঘদিন ধৰি চলি অহা উঠা নমাবোৰ বিশেষকৈ সমাপ্ত হ'ব যিখিনি আপোনালোকৰ সমস্যাই বহুত বেছি সমস্যাত পেলাইছিল প্ৰব্লেম ফেচ কৰি আছিল সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে ২৬ চনৰ বিশেষকৈ জুন মাহৰ ৰাশি অনুসৰি বিশেষকৈ ধনুৰাশি লোকসকলৰ বাবে এই মাহটোত কেৰিয়াৰ আৰ্থিক লাভ আৰু শিক্ষাৰ ক্ষেত্ৰত অতি চমৎকাৰ হ'বলৈ গৈছে অনুকূল ফলাফল দেখিব গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত বিভিন্ন বিশেষকৈ এই মাহত বিশেষকৈ সৃষ্টি হোৱা ৰাজযোগে আপোনালোকক সফলতা দিব অৱশ্যে এই সমস্যাত আপোনালোকৰ খং নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক এই সময়খিনি স্বাস্থ্যৰ প্ৰতি সাৱধান হ'বলগীয়া আছে বুলি কৈছে কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা মনত ৰাখিবলগীয়া কথাকেইটাৰ প্ৰতি গুৰুত্ব দিব কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰত আপোনালোকৰ কষ্টৰ প্ৰশংসা হ'ব চাকৰিৰ লোকসকলে পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি লাভজনক হ'ব কিন্তু কোনো নতুন বিনিয়োগত খৰখেদা নকৰিব টকা পইচা ইনভেষ্টৰ ক্ষেত্ৰত বা বিনিয়োগ কৰোঁতে কিন্তু ধনুৰাশি জাতকসকলে বহুত বেছি সাৱধান হৈ চলিব লাগিব বুলি কৈছে কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক ব্যৱসায়ত বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰ্থিক অৱস্থা ক'বলৈ যাওঁতে বিশেষকৈ আৰ্থিকভাৱে এই মাহটো যথেষ্ট শক্তিশালী হ'ব বিশেষকৈ ধনুৰাশি জাতকসকলৰ বুলি কৈছে একে সময়তে আবদ্ধ হৈ থকা ধন টকা পইচা ঘূৰি আহিব গ্ৰহৰ যি আপোনালোকৰ অৱস্থান শুভ প্ৰভাৱৰ ফলত উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব যাৰ ফলত আপোনালোকৰ সঞ্চয় বৃদ্ধি পাব বুলি কৈছে এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ধনুৰাশি জাতকসকলৰ বাবে বিশেষকৈ এই জুন মাহটো ঘৰ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব জীৱন সংগীৰ সৈতে সম্পৰ্কত মাধুৰ্য আহিব বুজাবুজি থাকিব কোনো মাংগলিক কামৰ পৰিকল্পনাও আপোনালোকে কৰিব পাৰে বুলি কৈছে এই মাহত একে সময়তে প্ৰেম আৰু বৈবাহিক জীৱনত অনুকূল ফলাফল দেখিব এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত প্ৰভাৱ পৰিব খোৱা বোৱাৰ বিশেষ যত্ন লওক বুলি কৈছে এই মাহত কাৰণ অত্যধিক কামৰ চাপৰ বাবে ভাগৰ আৰু পেটৰ সৰু সুৰা সমস্যা হ'ব পাৰে গতিকে এই জুন মাহত বিশেষকৈ ধনুৰাশিৰ জাতকসকলে সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব মনত ৰাখিব জুন মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ শৈক্ষিক আৰু জ্ঞান সম্পৰ্কীয় ভৱিষ্যতবাণী কৰা হৈছে যে বিশেষকৈ এই সময়খিনিত জুন মাহৰ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকৰ কৈছে যে বৃহস্পতি আপোনালোকৰ বহুত বেছি অনুকূল কৰি তুলিব আপোনালোকৰ শিক্ষাত স্থিৰতা আৰু ভাৰসাম্য আহিব ষ্টাডি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বাঢ়িব এই সময়ছোৱাত আপোনালোকৰ মনোযোগ সম্পূৰ্ণৰূপে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত থাকিব আৰু আপোনালোকৰ কঠিন বিষয়বোৰ সহজে আপোনালোকে ধৰিব পাৰিব বুজিব পাৰিব কিন্তু 2 জুনৰ পৰা 31 অক্টোবৰলৈকে মংগল গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে কিছু একে সময়তে প্ৰত্যাহ্বানজনক পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি কৈছে মনত ৰাখিব এই মাহত বিশেষকৈ এই সময়ত আপুনি কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে তথাপিও যদি আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে এই জুন মাহত ধনুৰাশি জাতকসকলে তেন্তে আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে এই জুন মাহত আৰু কোনো ধৰণৰ বিক্ষিপ্ততা বা অসুবিধা যাতে তেওঁলোকৰ অগ্ৰগতিত বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে বা বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত জড়িত যিসকল জাতক-জাতিকা আছে যুৱক যুৱতী আছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিজৰ ষ্টাডি ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনটো কেন্দ্ৰীভূত কৰিলে উপকৃত হ'ব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনুৰাশি জাতক-জাতিকাসকলৰ 2026 চনৰ জুন মাহটো ভালদৰে পাৰ হওক